ছাত্ৰসকল আজি আমি আলোচনা কৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেদৰে ঋণ নিয়ন্ত্ৰণ কৰে সেই বিষয়ে। এই অধ্যায়টো এই বিষয়টো আমি আলোচনা কৰাৰ আগতে আমি ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কাৰ্য কৰে এই সম্বন্ধে আমি আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেদৰে ঋণ নিয়ন্ত্ৰণ কৰে। এতিয়া ঋণ নিয়ন্ত্ৰণ বা ক্ৰেডিট কণ্ট্ৰোল এই কথাটো জনাৰ আগতে আমি এটা কথা জানিব লাগিব, সেইটো হ'ল ঋণ নিয়ন্ত্ৰণ কি বস্তু বা ঋণ কি বস্তু। ঋণ বা ঋণগত মুদ্ৰা, ক্ৰেডিট মানি। আমাৰ দেশত ছাত্ৰসকল দুই ধৰণৰ কি থাকে, মুদ্ৰা থাকে। এটা হ'ল লিগেল টেণ্ডাৰ মানি বুলি কয়, লিগেল টেণ্ডাৰ মানি, যাক আমি বিহিত মুদ্ৰা বুলি কওঁ, আৰু আন এবিধ থাকে ক্ৰেডিট মানি বা ঋণগত মুদ্ৰা। এই লিগেল টেণ্ডাৰ মানি যিটো থাকে এইটো কোনে ছপা কৰে? আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰি উলিয়ায় বা নোট প্ৰিণ্টিং কৰি ফেলে উলিয়ায়। সেইটো হ'ল লিগেল টেণ্ডাৰ মানি, যে 10 টকা 20 টকা 50 টকা 100 টকা 1000 যিমান যি টকা আছে সকলোবিলাক কি টকা বুলি কওঁ আমি? লিগেল টেণ্ডাৰ মানি। লিগেল টেণ্ডাৰ মানি বা বিহিত মুদ্ৰা, এইটো কোনে উলিয়ায়? ভাৰতীয় ৰিজাৰ্ভ বেংকে। আনহাতে ঋণগত মুদ্ৰা বা ক্ৰেডিট মানি হ'ল যিকোনো বাণিজ্যিক বেংকসমূহে বা অন্যান্য বেংকসমূহে ঋণ প্ৰদান কৰি কোনো এজন গ্ৰাহকক ঋণ প্ৰদান কৰি যি এক মুদ্ৰাৰ সৃষ্টি কৰে তাক ঋণগত মুদ্ৰা বুলি কোৱা হয়। ঋণ প্ৰদান কৰি মুদ্ৰা কেনেকৈ সৃষ্টি কৰিলে? ঋণ প্ৰদান কৰাৰ লগে লগে মানুহজনৰ হাতত কি হয়? বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা আহি যায়। গতিকে বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা অহাৰ লগে লগে তেওঁৰ হাতত ঋণৰ মাধ্যমত এক মুদ্ৰাৰ সৃষ্টি হ'ল। ধৰা হ'ল এজন মিষ্টাৰ এক্সৰ হাতত এটকাও নাছিলে, 0 আছিলে। সি বেংকত গ'ল, বেংকত গৈ মিষ্টাৰ এক্সে কি কৰিলে? 100 টকা এটা ঋণ ল'লে। গতিকে 100 টকাৰ তাৰ হাতত কি হ'ল? বস্তু ক্ৰয় কৰিব পৰা ক্ষমতা আহি গ'ল, পাৰ্চেজিং পাৱাৰ আহি গ'ল। গতিকে 100 টকাটো তেওঁৰ কি হৈ গ'ল? এইটো ক্ৰেডিট মানি। এইটো ঋণৰ জৰিয়তে তেওঁ সংগ্ৰহ কৰা এটা ধন। কিন্তু বিহিত মুদ্ৰা এজন মানুহে কি কৰিছে? উপাৰ্জন কৰি তেওঁ দৰমহা পাইছে বা অন্য উপায়েৰে তেওঁ পইচা পাইছে। সেইটো হ'ল তেওঁৰ যিটো ধন পাইছে, এইটো বিহিত মুদ্ৰাৰ পইচা বা বিহিত মুদ্ৰা বা ঋণৰ মাধ্যমত পোৱা এইটো ধন নহয়, অন্য মাধ্যমত পালে, এইটো নিজে আৰ্ণ কৰি পাইছে, ইনকাম কৰি পাইছে। কিন্তু বিহিত মুদ্ৰাটো কি হ'ব? ডাইৰেক্ট এইটো এখন নোট। সেইটো আমি এটা যিকোনো মুদ্ৰাৰ ভেলুটো আমি কি কৰিব পাৰোঁ? সংগ্ৰহ কৰিব পাৰোঁ। মুদ্ৰাৰ যিটো মূল্যটো আমি কি কৰিব পাৰোঁ? কঢ়িয়াই লৈ যাব পাৰোঁ লিগেল টেণ্ডাৰ মানিৰ জৰিয়তে, টকা পইচাৰ জৰিয়তে। এতিয়া দুয়োটা মুদ্ৰাৰে কিন্তু কি হয়? লিগেল টেণ্ডাৰ মানিটো কি থাকে? ক্ৰয় কৰিব পৰা ক্ষমতা থাকেই। তাৰ উপৰিও কাৰোবাৰ হাতত কি নাছিলে? 1 টকাও নাছিলে, লিগেল টেণ্ডাৰ মানি এটাও নাছিলে। কিন্তু কি কৰিলে? তাক ঋণ প্ৰদান কৰাৰ ফলত তাৰ ক্ৰয় কৰিব পৰা ক্ষমতা হৈ গ'ল। গতিকে তাৰো কি হৈ গ'ল? ক্ৰয় কৰিব পৰা ক্ষমতা হৈ গ'ল। গতিকে দুইটা লিগেল টেণ্ডাৰ মানি আৰু ইয়াৰ ঋণগত মুদ্ৰা দুইটাৰে কিন্তু কি হ'ল? ক্ৰয় কৰিব পৰা ক্ষমতা আহি গ'ল। গতিকে যিহেতু দুইটাৰে ক্ৰয় কৰিব পৰা ক্ষমতা আছে, গতিকে সেয়ে দুইটা এক প্ৰকাৰৰ মানি। এই দুইটা টকাই কি কৰে? আমাৰ দেশৰ অৰ্থনীতিত কিন্তু বিৰূপ প্ৰভাৱ পেলায়। আমাৰ দেশৰ অৰ্থনীতিত কেনেকুৱাকৈ প্ৰভাৱ পেলায়? বস্তু বজাৰত, মাৰ্কেটত যি বস্তুৱে নাথাকক কিয়, দুই প্ৰকাৰৰ মুদ্ৰা থকা ব্যক্তিয়ে কি কৰিব পাৰিব? বস্তু তাৰ পৰা ক্ৰয় কৰি আনিব পাৰিব। ঋণগত মুদ্ৰা যাৰ হাতত আছে সিও কি কৰিব পাৰে? ক্ৰয় কৰিব পাৰিব। আৰু যাৰ হাতত সাধাৰণ আয় আছে সিও কি কৰিব পাৰিব? বস্তু ক্ৰয় কৰিব পাৰিব। গতিকে দুইটাই কি কৰে? আমাৰ দেশৰ অৰ্থনীতিত এক প্ৰভাৱ সৃষ্টি কৰে। এনেদৰে লিগেল টেণ্ডাৰ মানি আৰু ঋণগত মুদ্ৰা যদি কি হৈ থাকে? দেশত বৃদ্ধি হৈ গৈ থাকে, তেতিয়া কি হ'ব? দেশত জনসাধাৰণৰ হাতত ক্ৰয় কৰিব পৰা ক্ষমতাৰ পৰিমাণ বাঢ়ি যাব, পাৰ্চেজিং পাৱাৰ মানুহৰ হাতত বাঢ়ি যাব।
পাৰ্চেজিং পাৱাৰ যিমানে বাঢ়িব সেই অনুপাতে যদি বস্তুৰ সাপ্লাই নাথাকে যোগান নাথাকে তেনেহলে কি হ'ব বস্তুৰ দাম বৃদ্ধি হ'ব বস্তুৰ দাম বৃদ্ধি হ'ব বস্তু থাকিব 1 পাৰ্চেজিং পাৱাৰ আছে আজি 1 তেনেহলে কি হয় বস্তু দাম একে থাকিব বস্তু আছে 1 পাৰ্চেজিং পাৱাৰ হৈছে 2 অটোমেটিক্যালি কি হ'ব বস্তুৰ দাম বৃদ্ধি হৈ যাব কাৰণ এটা বস্তু ক্ৰয় কৰিবৰ কাৰণে দুজন মানুহৰ হাতত পাৰ্চেজিং পাৱাৰ থাকিলে এটো অটোমেটিক বস্তুটোৰ চাহিদা বাঢ়ি যাব চাহিদা বঢ়ালে বস্তুৰ দাম বাঢ়ি যাব এনেদৰে বস্তুৰ দাম যদি দিনক দিনে বাঢ়ি গৈ থাকে ক্ৰয় কৰিব পৰা ক্ষমতা বঢ়াৰ ফলত মানুহৰ হাতত তেতিয়া কি হ'ব মানুহ দেখাত অৰ্থনীতিৰ মুদ্ৰাস্ফীতিয়ে দেখা দিব এতিয়া সেই কাৰণে লিগেল টেন্ডাৰ মানি আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ছপা কৰি আছে তাৰ পৰাও কি হৈছে দেশত ক্ৰয় কৰিব পৰা ক্ষমতা বাঢ়িছে আৰু বাণিজ্যিক বেংকসমূহেও বা অন্যান্য বেংকসমূহেও কি কৰিছে ঋণ প্ৰদান কৰাৰ ফলত কি হৈছে ঋণগত মুদ্ৰা বাঢ়ি গৈছে জনসাধাৰণৰ হাতত ক্ৰয় কৰিব পৰা ক্ষমতা বাঢ়ি গৈছে ফলত কি হৈছে বস্তু বাহানিৰ চাহিদা অটোমেটিক্যালি বৃদ্ধি পাইছে সেই অনুপাতে যোগান কিন্তু কি হৈ থকা নাই বৃদ্ধি হোৱা নাই অটোমেটিক্যালি কি হ'ব দেখত মুদ্ৰাস্ফীতিয়ে দেখা দিব প্ৰাইচ বিলাক বাঢ়ি যায় থাকিব গতিকে এনে ধৰণৰ মুদ্ৰাস্ফীতি যদি বাঢ়ি যায় থাকে তেনেহলে তাক নিয়ন্ত্ৰণ কৰাটো কাৰ দায়িত্ব আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দায়িত্ব ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰিব পাৰিব লিগেল টেন্ডাৰ মানি নোট ছপা কৰাটো বন্ধ কৰাটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰণে তেনে সহজ কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হাততে এইটো অধিকাৰ থাকে নিজেই এটো ছপা কৰে যেহেতু গতিকে এটো নোট ছপা খালা বন্ধ কৰি দিলেই হ'ল নছপালেই হ'ল কিন্তু এই যে বাণিজ্যিক বেংকসমূহে যে ঋণ যে দি থাকে হেতু কিন্তু কি হয় যেহেতু ৰিজাৰ্ভ বেংকে নিদিয়ে বাণিজ্যিক বেংকসমূহে দিয়ে তাক কিন্তু কি কৰিব লাগিব ৰিজাৰ্ভ বেংকে কি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আহি যায় এটা কৰিলে লিগেল টেন্ডাৰ মানিটো কৰিলে কিন্তু এটো কৰিব পৰা নাই এটো কিন্তু কি কৰিব লাগিব ৰিজাৰ্ভ বেংকে কৰিব লাগিব সেই কাৰণে বাণিজ্যিক বেংকসমূহে যিমানবিলাক ঋণ প্ৰদান কৰে সেই ঋণসমূহ নিয়ন্ত্ৰণ কৰাকে আমি কি বুলি কওঁ ঋণ নিয়ন্ত্ৰণ বুলি কওঁ ছাত্ৰসকল এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা ঋণ নিয়ন্ত্ৰণটো কি বস্তু ঋণ নিয়ন্ত্ৰণ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে যি পদ্ধতিৰ জৰিয়তে বাণিজ্যিক বেংকসমূহে প্ৰদান কৰি থকা ঋণসমূহ নিয়ন্ত্ৰণ কৰে ফ্ৰী ফ্লো মানে যাতে সাপ্লাই নহয় ঋণৰ প্ৰবাহ নহয় তাক যাতে কি কৰিব পাৰে বাধা দিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে তাকে কি বুলি কয় ঋণ নিয়ন্ত্ৰণ তো এইখিনিলৈকে আমি ঋণ নিয়ন্ত্ৰণৰ অৰ্থটো বুজি পালো এতিয়া আমি আলোচনা কৰিব লাগিব ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ কেনেদৰে কৰে তো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভাৰতীয় কিছুমান কি আছে ৰিজাৰ্ভ বেংকৰ হাতত আহিলা আছে পদ্ধতি আছে তো মূলত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা পদ্ধতি আছে এটা হ'ল সাধাৰণ পদ্ধতি আৰু এটা বাছনিমূলক পদ্ধতি তো জেনাৰেল টেকনিক বুলি কোৱা হয় টেকনিক্স আৰু তো হ'ল বাছনিমূলক পদ্ধতি যেটো আমি কি বুলি কম সিলেক্টিভ টেকনিক্স গতিকে এই দুইটা পদ্ধতি কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰণে গুৰুত্বপূৰ্ণ পদ্ধতি ঋণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তো সাধাৰণ পদ্ধতিত কিছুমান কি আছে আহিলা আছে আৰু বাছনিমূলক পদ্ধতিটো কিছুমান আহিলা আছে এই দুইটা পদ্ধতিৰ সময়ে সময়ে কি কৰে ব্যৱহাৰ কৰি দেশৰ অৰ্থনীতি সুস্থিৰ কৰি ৰখাত ৰিজাৰ্ভ বেংকে সহায় কৰে এতিয়া সাধাৰণ টেকনিকত বা সাধাৰণ যেটো আমাৰ পদ্ধতি আছে তাতে কিছুমান আহিলা আছে ইনস্ট্ৰুমেন্ট বুলি কোৱা হয় আহিলা এই আহিলাসমূহ মূলত আমাৰ চাৰি প্ৰকাৰৰ বুলি কৈছে এটা হ'ল বেংক ৰেট বা বাটাহাৰ এটো তাৰ পিছত আছে আমাৰ নেক্সট ওপেন মাৰ্কেট অপাৰেশন বা মুকলি বজাৰ লেনদেন তাৰ পিছত আছে পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত নগদ
সংৰক্ষণ অনুপাত আৰু শেষত আছে বিধিগত তৰলতাৰ হাৰ বিধিগত তৰলতাৰ হাৰ বেংক ৰেট open market operation তাৰ পিছত আছে কেশ ৰিজাৰ্ভ ৰেচিঅ বুলি কোৱা হয় CRR আৰু বিধিগত তৰলতা হাৰ statutory liquidity ratio SLR statutory liquidity ratio তো এইকেইটা হ'ল টেকনিক সাধাৰণ টেকনিক আৰু ইয়াতে বাছনিমূলক কিছুমান পদ্ধতি আছে বাছনিমূলক পদ্ধতি কেইটা মই কৈ দিছোঁ তো এটা আছে মাৰ্জিন নিয়ন্ত্ৰণ এই বিষয়ে আমি এইবিলাক বিশদভাৱে আলোচনা কৰিম প্ৰত্যেকটো যেহেতু তোমালোকৰ প্ৰত্যেকটোৱেই ইম্পৰ্টেণ্ট এইটো খুব ইম্পৰ্টেণ্ট এইটো যিকোনো এটা তোমালোকৰ আহিলা পৰীক্ষাত আহি যাব পাৰে বা কেতিয়াবা এনেকুৱা গোটেইকেইটা আহিলাৰ বিষয়ে আহে ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্যৱহাৰ কৰা বিভিন্নসমূহ ঋণ নিয়ন্ত্ৰণৰ আহিলাসমূহ কি কি বা ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেদৰে ঋণ নিয়ন্ত্ৰণ কৰে তো এটা লং কুৱেশ্যন যদি আহে গোটেইখিনি বস্তু তোমালোকে লিখিব পাৰিব লাগিব সেয়ে খুব ভালদৰে তোমালোকে চাবা তাৰ পিছত আছে তোমাৰ ৰেগুলেশ্যন অফ কনজিউমাৰ ক্ৰেডিট বা ভোক্তাৰ ঋণ নিয়ন্ত্ৰণ ইয়াৰ পিছত আহিব নৈতিক প্ৰণোদন তাৰ পিছত আহিব ঋণ ডাইৰেক্ট একশ্যন বা প্ৰত্যক্ষ ব্যৱস্থা বুলি কোৱা হয় আৰু ঋণৰ ৰেচন ব্যৱস্থা তাৰপিছত আৰু এটা পদ্ধতি আছে এই অসংখ্য পদ্ধতি তাৰপিছত আৰু এটা পদ্ধতি আছে এইটো হ'ল সতৰ্কবাণী তো এইকেইটা আমাৰ গোটেইকেইটা আমাৰ কি হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণৰ আহিলা এতিয়া আজি ছাত্ৰসকল আজি আমি আলোচনা কৰিম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিকেইটা সাধাৰণ পদ্ধতি আছে জেনেৰেল টেকনিক সেইকেইটাৰ বিষয়ে আমি আলোচনা কৰিম আজি এই ক্লাছটোত প্ৰথমে আমি আলোচনা কৰিম বেংক ৰেট বা বাৰ্তা হাৰ বেংক ৰেট বা বাৰ্তা হাৰ এতিয়া কথা হ'ল বেংক ৰেট বা বাৰ্তা হাৰ কি তাৰ আগতে আমি এটা কথা জানিব লাগিব এইটো সাধাৰণ টেকনিক আৰু বাছনিমূলক পদ্ধতিৰ মাজত কিয় দুটা পদ্ধতি ভগাই লোৱা হ'ল তো সাধাৰণ টেকনিক আৰু বাছনিমূলক পদ্ধতি দুইটাই কিন্তু বেলেগ বেলেগ পদ্ধতি এই পদ্ধতি সাধাৰণ পদ্ধতি কেতিয়া অৱলম্বন কৰে যেতিয়া আমাৰ ভাৰতৰ অৰ্থনীতিত সকলো খণ্ডতে ঋণ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়া সাধাৰণ পদ্ধতিটো কি কৰিব ব্যৱহাৰ কৰিব সাধাৰণ পদ্ধতিয়ে দেশৰ অৰ্থনীতিৰ সকলো খণ্ডতে কি কৰিব প্ৰভাৱ কম বেছি পৰিমাণে প্ৰভাৱ পেলাব আৰু বাছনিমূলক পদ্ধতিয়ে কি কৰিব দেশৰ অৰ্থনীতিৰ কোনো বিশেষ খণ্ডতহে কি কৰিব প্ৰভাৱ পেলাব গতিকে বাছনিমূলক পদ্ধতিও কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে দেশৰ অৰ্থনীতিৰ ঋণ নিয়ন্ত্ৰণৰ কাৰণে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰু কেতিয়াবা সাধাৰণ টেকনিকো কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে গতিকে প্ৰয়োজনৰ অনুপাততহে এই দুটা ব্যৱহাৰ কৰে মানে সাধাৰণ টেকনিক ব্যৱহাৰ কৰিলে এইটো আমি জানিব লাগিব যে দেশৰ অৰ্থনীতিৰ সকলো খণ্ডতে কম বেছি পৰিমাণে প্ৰভাৱ পৰিব আৰু বাছনিমূলক পদ্ধতি ব্যৱহাৰ কৰিলে কিছু অংশতহে মানে প্ৰভাৱ পৰিব ধৰা হ'ল যুদ্ধক্ষেত্ৰত সৈন্যবাহিনীয়ে এটা বম নিক্ষেপ কৰিলে বম নিক্ষেপ কৰোঁতে সেই বমৰ জৰিয়তে সেই যি ঠাইত নিক্ষেপ কৰিছে তাত সকলো মানুহৰ কি হ'ব মানুহ ক্ষতিগ্ৰস্ত হ'ব আনহাতে বাছনি এইটো আমি সাধাৰণ টেকনিকৰ লগত তুলনা কৰিব আনহাতে যুদ্ধক্ষেত্ৰত যদি আমি কি কৰোঁ গুলিয়াওঁ কাৰোবাৰ
কোনো এজন বিশেষ ব্যক্তিক শত্ৰুলৈ আমি গুলিয়াওঁ তো শত্ৰুজনহে কি হ'ব সেই গুলিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব তো সকলো ক্ষতিগ্ৰস্ত নহয় গতিকে সেই ক্ষেত্ৰত এইটো আমি বাছনিমূলক পদ্ধতি বুলি কওঁ পদ্ধতিৰ লগত আমি তুলনা কৰিব পাৰোঁ বম দিয়া আৰু গুলি মাৰা এতিয়া আমি আলোচনা কৰিম বেংক ৰেট বা বাৰ্তাহাৰ সাধাৰণ টেকনিকৰ তো বেংক ৰেট বা বাৰ্তাহাৰ কি বস্তু বেংক ৰেট হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক যেতিয়া অৰ্থৰ প্ৰয়োজন হয় তেতিয়া ঋণ প্ৰদান কৰে বাণিজ্যিক বেংকসমূহক আৰু ঋণ প্ৰদান কৰোঁতে যি সুদৰ হাৰ লয় তাকে কি বুলি কোৱা হয় বেংক ৰেট বুলি কোৱা হয় মানে ঋণ প্ৰদান কৰোঁতে যি সুদৰ হাৰ লয় বাণিজ্যিক বেংকসমূহৰ পৰা তাকে কি বুলি কয় বেংক ৰেট বুলি কোৱা হয় গতিকে বেংক ৰেটটো খুবেই প্ৰয়োজন বাণিজ্যিক বেংকসমূহৰ কাৰণে কাৰণ বেংক ৰেট যদি বঢ়াই দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে যদি বেংক ৰেট বঢ়াই দিয়ে তেনেহ'লে বাণিজ্যিক বেংকসমূহেও সেই উচ্চ হাৰত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ সংগ্ৰহ কৰিব লাগিব উচ্চ সুতৰ হাৰত ৰিজাৰ্ভ বেংকৰ পৰা কি কৰিব লাগিব ঋণ সংগ্ৰহ কৰিব লাগে আৰু সেই উচ্চ সুতৰ হাৰ যেতিয়া ৰিজাৰ্ভ বেংকৰ পৰা ঋণ সংগ্ৰহ কৰিব তেনেহ'লে অট'মেটিকেলি কি কৰিব বাণিজ্যিক বেংকসমূহেও জনসাধাৰণক উচ্চ সুতৰ হাৰত ঋণ প্ৰদান কৰিব বাধ্য হ'ব গতিকে জনসাধাৰণক যেতিয়া উচ্চ সুতৰ হাৰত আকৌ ঋণ প্ৰদান কৰিব জনসাধাৰণে ঋণ ল'বৰ কাৰণে বিশেষ আগ্ৰহী নহ'ব গতিকে বেংক ৰেট বঢ়াই দিয়াৰ লগে লগে জনসাধাৰণৰ চাহিদা ঋণৰ চাহিদা অট'মেটিকেলি কি হৈ যায় কমি গ'ল আকৌ বেংক ৰেট যদি কমাই দিয়া যায় তেনেহ'লে কি হ'ব বাণিজ্যিক বেংকসমূহে আমাৰ ৰিজাৰ্ভ বেংকৰ পৰা ঋণ সংগ্ৰহ কৰিব ঋণ সংগ্ৰহ কৰোঁতে কম সুতৰ হাৰত ঋণ সংগ্ৰহ কৰিব কম সুতৰ হাৰত ঋণ সংগ্ৰহ কৰোঁতে কি কৰিব বাণিজ্যিক বেংকসমূহেও ঋণৰ সুতৰ হাৰ কমাই দিব জনসাধাৰণেও এই সুতৰ হাৰ কম দেখা পাই কি হ'ব ঋণৰ প্ৰতি আগ্ৰহী হ'ব ঋণৰ প্ৰতি আগ্ৰহী হ'লে ঋণৰ চাহিদা বাঢ়ি যাব ঋণৰ চাহিদা বঢ়াৰ লগে লগে কি হ'ব ঋণগত মুদ্ৰাৰ সৃষ্টি হ'ব আৰু ঋণৰ চাহিদা যদি কমি যায় ঋণগত মুদ্ৰাৰ সৃষ্টিৰ পৰিমাণ কমি যাব তো এনেদৰে কি হয় বেংক ৰেট বা বাৰ্তাহাৰ বঢ়াই আৰু কমাই ঋণৰ চাহিদাত কি কৰিব পাৰে প্ৰভাৱ পেলাব পাৰে আৰু ঋণৰ চাহিদা কেতিয়া বঢ়াব যেতিয়া দেশৰ অৰ্থনীতিত ঋণগত মুদ্ৰা অতিমাত্ৰা ভাৰতীয় বাণিজ্যিক বেংকবিলাকে কি কৰিব অতিমাত্ৰা প্ৰদান কৰি থাকিব ঋণ প্ৰদান কৰি থাকিব তেতিয়া ঋণৰ চাহিদা কমোৱাৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়া বেংক ৰেট বঢ়াই দিব আকৌ যেতিয়া ঋণৰ চাহিদা অতিমাত্ৰা কমি যায় তেতিয়া কি কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰিব বেংক ৰেট কমাই দিব হ্ৰাস কৰি দিব হ্ৰাস কৰাৰ লগে লগে অট'মেটিকেলি বাণিজ্যিক বেংকবিলাকে ঋণৰ সুতৰ হাৰ কমাই দিব আৰু ঋণৰ চাহিদা অট'মেটিকেলি আকৌ বাঢ়িবলৈ আৰম্ভ কৰিব তো ঋণৰ চাহিদা কেতিয়াবা কমোৱাৰ প্ৰয়োজন হয় কেতিয়াবা বঢ়োৱাৰ প্ৰয়োজন হয় যেতিয়া অৰ্থনৈতিক প্ৰগতি তোমাৰ মন্থৰ হৈ পৰে অৰ্থনৈতিক কাম কাজ নচলে তেতিয়া কি হ'ব ঋণৰ প্ৰয়োজনীয়তা বাঢ়ি যায় ঋণৰ প্ৰয়োজনীয়তাটো খুবেই প্ৰয়োজন তেতিয়া তেনে ক্ষেত্ৰত বেংক ৰেট কমাই দিব আৰু বাণিজ্যিক বেংকসমূহে বিভিন্ন খণ্ডত ঋণ প্ৰদান কৰিব পাৰিব ঋণৰ কম সুতৰ হাৰ হোৱাৰ কাৰণে তো এনেদৰে কি হ'ব বিভিন্ন ঋণী গ্ৰাহকে কি কৰিব ঋণ লৈ পেলাই অৰ্থনৈতিক কাম কাজ কৰিব পাৰিব ইয়াত অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাব আনহাতে ঋণৰ দেশত আকৌ যদি কি হয় মুদ্ৰাস্ফীতি হৈ যায় অতিমাত্ৰা বস্তু বাহানিৰ দাম বাঢ়ি যায় তেতিয়া আকৌ কি কৰিবলগীয়া হৈ যায় ঋণগত মুদ্ৰা নিয়ন্ত্ৰণ কৰিবলগীয়া হয় অট'মেটিকেলি কি হ'ব বেংক ৰেট বঢ়াই দিব তো এনেদৰে কি হয় বেংক ৰেটৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সক্ষম হয় এইটো এটা প্ৰথম টেকনিক ইয়াৰ পিছত আমি আলোচনা কৰিম মুকলি বজাৰ লেনদেন মুকলি বজাৰ লেনদেন কি বস্তু মুকলি বজাৰ লেনদেন অপেন মাৰ্কেট অপাৰেশ্যন বুলি কোৱা হয় অপাৰেশ্যন ছাত্ৰসকল মুকলি বজাৰ তে মুকলি বজাৰ বুলি কোৱাৰ লগে লগে আমাৰ এটা কথা মনলৈ আহে যে যিকোনো বজাৰ মুকলিকৈ যে বহে বিভিন্ন ধৰণৰ হাট বজাৰ সেইবিলাক মুকলি বজাৰ বুলিও আমি কওঁ ঠিক তদ্ৰুপ আমাৰ বাণিজ্যিক বেংকবিলাকেও কেন্দ্ৰীয় বেংকৰ লগত মুকলিভাৱে কি কৰে কিছুমান লেনদেনত লিপ্ত হয় এইবিলাক আমি কি কওঁ মুকলি বজাৰ লেনদেন কেনেধৰণৰ লেনদেনত লিপ্ত হয় যে ৰিজাৰ্ভ বেংকে সময়ে সময়ে কি কৰে বাণিজ্যিক বেংকবিলাকৰ কাৰণে কিছুমান প্ৰতিভূতি পত্ৰ বেচা কিনা কৰে এই প্ৰতিভূতি
পত্ৰসমূহত কি কৰে বাণিজ্যিক বেংকসমূহে ৰিজাৰ্ভ বেংকৰ প্ৰতিভূতি পত্ৰসমূহত বিনিয়োগ কৰিবৰ কাৰণে কি কৰে সেইবোৰ ক্ৰয় কৰি লয় এই প্ৰতিভূতি পত্ৰসমূহ যিমানে কেন্দ্ৰীয় বেংকে যিমানে বা ৰিজাৰ্ভ বেংকে যিমানে বিক্ৰী কৰিব সিমানেই আমাৰ বাণিজ্যিক বেংকসমূহে এইবিলাক ক্ৰয় কৰি ল'ব তো কেতিয়াবা আকৌ ক্ৰয় কৰি লয় আৰু কেতিয়াবা আকৌ পুনৰাই আকৌ সেইবিলাক ৰিজাৰ্ভ বেংকৰ তাত আকৌ বিক্ৰী কৰি দিয়ে মানে কিনা বেচা হৈ থাকে এনেকৈ বিভিন্ন ধৰণৰ প্ৰতিভূতি পত্ৰসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে যে বন তাৰপিছত ট্ৰেজাৰী বিল বা ৰাজকোষ পত্ৰ বুলি কোৱা হয় এনেকুৱা ধৰণৰ কিছুমান প্ৰতিভূতি বন ট্ৰেজাৰী বিল এনেকুৱা ধৰণৰ প্ৰতিভূতি এই প্ৰতিভূতি পত্ৰসমূহৰ কি হ'ব ক্ৰয় বিক্ৰয় কৰা হয় তো ৰিজাৰ্ভ বেংকে বিক্ৰী কৰিব বাণিজ্যিক বেংকে সমূহ ক্ৰয় কৰিব বাণিজ্যিক বেংকে ক্ৰয় কৰাৰ লগে লগে সেই পইচাসমূহ কাৰ হাতত আহি যাব ৰিজাৰ্ভ বেংকৰ হাতত আহি যাব ৰিজাৰ্ভ বেংকৰ হাতত যেতিয়া আহি যাব তেতিয়া আমাৰ বাণিজ্যিক বেংকসমূহৰ হাতত থকা ধনৰ পৰিমাণ কমি যাব অটোমেটিক্যালি কমি যোৱাৰ লগে লগে বাণিজ্যিক বেংকসমূহে কিন্তু কি কৰিব নোৱাৰে তেতিয়া জনসাধাৰণক ঋণ প্ৰদান কৰিব নোৱাৰা হৈ যায় বা ঋণ প্ৰদান কৰিবৰ কাৰণে সক্ষমতা কমি যায় কাৰণ ইহঁতৰ হাতত যেহেতু ধনৰ পৰিমাণে কমি যাব তো এনেদৰে কি হয় অটোমেটিক্যালি ঋণ নিয়ন্ত্ৰণ হৈ যায় ঋণ দিব নোৱাৰা হোৱাৰ লগে লগে ঋণ নিয়ন্ত্ৰণ হৈ যায় তাও কেতিয়াবা কি হয় দেশত একেবাৰে ঋণ নোহোৱা হৈ যায় ঋণগত মুদ্ৰাসৃষ্টিৰ পৰিমাণ কমি যায় তেতিয়া কি কৰিব এই পূৰ্বতে যিসমূহ কেন্দ্ৰীয় বেংকে যে প্ৰতিভূতি পত্ৰ বিক্ৰী কৰিছিল সেইবিলাক পুনৰাই বাণিজ্যিক বেংকৰ পৰা ক্ৰয় কৰি ল'ব বাণিজ্যিক বেংকৰ পৰা ক্ৰয় কৰাৰ লগে লগে বাণিজ্যিক বেংকবিলাকৰ হাতে হাতে কি হ'ব এই ধনসমূহ ৰিজাৰ্ভ বেংকৰ পৰা আহি যাব হাতত উপচি পৰিব ধনৰে আৰু এই ধনৰে কি কৰিব পাৰিব ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংকসমূহে জনসাধাৰণক আকৌ ঋণ দিব পাৰিব এনেদৰে আকৌ ঋণগত মুদ্ৰা আকৌ পুনৰ সৃষ্টি হ'বলৈ আৰম্ভ হ'ব তো এনেদৰে কি কৰিব পাৰে বাণিজ্যিক বেংকসমূহৰ লগত কেন্দ্ৰীয় বেংকে এই প্ৰতিভূতি পত্ৰসমূহৰ কিনা বেচা কৰিব পাৰে ইয়াকে এই প্ৰতিভূতি পত্ৰসমূহৰ কিনা বেচা কৰাকে কি বুলি কয় মুকলি বজাৰ লেনদেন বুলি কোৱা হয় আৰু মুকলি বজাৰ লেনদেনৰ জৰিয়তে আমাৰ বাণিজ্যিক বেংকসমূহৰ যে ধনৰ যেটো মানে তৰলতা পজিশন থাকে লিকুইডিটি পজিশনত কি কৰিব পাৰি এফেক্ট কৰিব পাৰি তৰলতা পজিশনত অৱস্থিতিত কি কৰিব পাৰি এফেক্ট কৰিব পাৰি তৰলতা হ্ৰাস কৰি ফেলে ঋণ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু তৰলতা বঢ়াই ফেলে ঋণ আকৌ বঢ়াব পাৰি তো এইটো হ'ল মুকলি বজাৰ লেনদেন তৰলতা মানে নিশ্চয় বুজি পাইছা তৰলতা মানে হ'ল নগদ মুদ্ৰাৰ যি ভাণ্ডাৰ লিকুইড কেছ নগদ মুদ্ৰাৰ ভাণ্ডাৰৰ যি থাকে যাৰ হাতত থাকে তাকে কি বুলি কোৱা হয় তৰলতা থকা বুলি কোৱা হয় বাণিজ্যিক বেংকৰ হাতত যিমানে নগদ ধন থাকিব তাক সিমানে বাণিজ্যিক বেংকটো তৰল হৈ যায় লিকুইড হৈ যায় ছাত্ৰসকল এইবাৰ আমি আলোচনা কৰিম পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত কেছ ৰিজাৰ্ভ ৰেচিঅ পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত কেছ ৰিজাৰ্ভ ৰেচিঅ বুলি কোৱা হয় CRR তো কেছ ৰিজাৰ্ভ ৰেচিঅ তোমালোকে নিশ্চয় গম পাইছা আমাৰ যিমানবিলাক বাণিজ্যিক বেংক আছে প্ৰত্যেকবিলাক বাণিজ্যিক বেংকে বিশেষকৈ শিডিউল কমাৰ্চিয়েল বেংক বা শিডিউল কমাৰ্চিয়েল বেংকটো তোমালোকে নিশ্চয় গম পাইছা মই আগতে এইটো আলোচনা কৰিছিলোঁ শিডিউল কমাৰ্চিয়েল বেংক বুলি কোৱাৰ লগে লগে যিবিলাক বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিতীয় আইন 1934 দ্বিতীয় অনুসূচিত অন্তৰ্ভুক্ত এইবিলাক শিডিউল কমাৰ্চিয়েল বেংক প্ৰত্যেকবিলাক শিডিউল কমাৰ্চিয়েল বেংকে কি কৰিব লাগিব তেওঁলোকৰ টোটেল আমানতৰ ওপৰত টোটেল ডিপজিট যেটো টোটেল NDTL বুলি কোৱা হয় NDTL নেট ডিমান্ড এণ্ড টাইম লাইবিলিটিজ নেট ডিমান্ড এণ্ড টাইম লাইবিলিটি মানে ডিমান্ড মানে হ'ল চাহিদা কৰা মাত্ৰেই যি ধন ঘূৰাই দিব লাগে আমানত ঘূৰাই দিব লাগে বাণিজ্যিক বেংকসমূহে তাক কি বুলি কোৱা হয় ডিমান্ড ডিপজিট আৰু টাইম ডিপজিট যি নিৰ্দিষ্ট সময়লৈকে বাণিজ্যিক বেংকৰ হাতত জমা থাকে সেইবিলাক যেনে ফিক্সড ডিপজিট সেইবিলাক হ'ল কি হ'ল টাইম ডিপজিট বুলি কোৱা হয় টাইম ডিপজিট তো চাহিদা কৰা মাত্ৰে ঘূৰাই দিবলগীয়া সাধাৰণতে কি হ'ব সেভিং একাউণ্টত থকা ধন আৰু কাৰেণ্ট একাউণ্টত থকা ধন আৰু টাইম ডিপজিট হয় ৰেকাৰিং ডিপজিটত থকা ধন আৰু তোমাৰ ফিক্সড ডিপজিটত থকা ধন এইসমূহ গোটেইসমূহ ডিপজিটত যিমান পৰিমাণৰ ধন থাকে তাৰ ওপৰত তোমাৰ 3 পৰা 20% এক অনুপাত ধাৰ্য কৰি দিয়ে আমাৰ কেন্দ্ৰীয় বেংকে যেনিবা ধৰি দিব 10% ধাৰ্য কৰি দিলে বা 11% ধাৰ্য কৰি দিলে যিকোনো এটা ইয়াৰ 3 সীমাৰ পৰা নিম্নতম সীমা 3
আৰু উচ্চতম সীমা 20 এই দুটা সীমাৰ ভিতৰত যিকোনো এটা অনুপাত ধাৰ্য কৰি দিব আৰু সেই অনুপাতটো কি কৰিব লাগিব টোটেল NDTL ৰ ওপৰত ৰাখিব লাগিব ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগিব ইয়াকে CRR বুলি কয় কেছ ৰিজাৰ্ভ ৰেচিঅ ধৰা হল বেংক এটাৰ টোটেল NDTL আছে কিমান 100 টকা গতিকে আমাৰ CRR যদি হয় 3% হয় বা 4% হয় তেনেহলে 4 টকা ক'ত ৰাখিব লাগিব RBI ত ৰাখিব লাগিব ৰিজাৰ্ভ বেংকত এতিয়া ৰিজাৰ্ভ বেংকত 4 টকা ৰাখিলে বেংকৰ হাতত কিমান থাকিলে 96 তে 96 কি কৰিব পাৰিব বাণিজ্যিক বেংকে এই ঋণ প্ৰদান কৰা কামত ব্যৱহাৰ কৰিব পাৰিব গতিকে এটো হল এটো এটা CRR ৰ এটো টেকনিক এই টেকনিকটো কি হয় CRR তো ৰাখিবই লাগিব বাধ্যতামূলকভাৱে এই CRR যেটো হালখলনি কৰি থাকিব পাৰি 3 পৰা 20% লৈকে পৰিৱৰ্তন কৰি থাকিব পাৰি সেই কাৰণে এক পৰিৱৰ্তনশীল বুলি কোৱা হয় এটো ভেৰিয়েবল কেছ ৰিজাৰ্ভ ৰেচিঅ বা পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত বুলি কোৱা হয় গতিকে পৰিৱৰ্তন কৰি এটো কি কৰিব পাৰে পৰিৱৰ্তন কৰি আমাৰ ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে পৰিৱৰ্তন কেতিয়া কৰিব যেতিয়া ইয়াৰ পৰা 3 পৰা 20% যেনিবা এটো বঢ়াই দিলে 20% লৈকে কৰি দিলে 20% লৈকে কৰি দিয়াৰ লগে লগে বাণিজ্যিক বেংকসমূহে কিমান ৰাখিব লাগিব 100 টকা জমা থাকিলে মুঠ আমানতৰ 20% 20 টকা ক'ত ৰাখিব লাগিব ৰিজাৰ্ভ বেংকত আৰু হাতত লগত কিমান থাকিব 80 টকা তেতিয়া অটোমেটিকলি 80 টকাৰহে কি দিব পাৰিব ঋণ দিব পাৰিব যদি এটো যদি আমাৰ 3% যদি কৰিলে হেতেন তেনেহলে বা 4% কৰিলে হেতেন তেনেহলে ৰিজাৰ্ভ বাণিজ্যিক বেংকৰ হাতত কিমান টকা থাকিলে হেতেন 96 টকা ঋণ দিব পাৰিব গতে 80 টকা ঋণ দিব পৰা মানে হল ৰিজাৰ্ভ বেংকৰ আগতে 96 টকা দিব পৰা আছিল এতিয়া 80 টকা দিব পৰা হল তাৰ মানে ঋণ দিবৰ ক্ষমতাটো কমি গল আকৌ 80 টকা আছে 80 টকাৰ পৰা আমাৰ CRR কমাই দিয়াৰ লগে লগে 96 টকা হে দিব পৰা হল 100 টকা ঋণ দিব পৰা হল গতিকে আমাৰ কি হল বাঢ়ি গল ঋণ দিব পৰা ক্ষমতাটো বাঢ়ি গল মুঠতে কি হয় CRR টো কমাই দিলে ঋণ দিব পৰা ক্ষমতা বাঢ়ি যায় CRR বঢ়াই দিলে ঋণ দিব পৰা ক্ষমতাটো কি হৈ যায় কমি যায় তো এনেদৰে ঋণ দিব পৰা ক্ষমতা কমাব আৰু ঋণ দিব পৰা ক্ষমতা বঢ়াব CRR উঠানামা কৰি ফেলে গতিকে CRR টো কম বেছি কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰিব পাৰে বাণিজ্যিক বেংকসমূহৰ ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে তো ঋণ দিব পৰা ক্ষমতা কমোৱাৰ লগে লগে ঋণ কি হ'ব ঋণ নিয়ন্ত্ৰণ হৈ যাব ঋণ দিব পৰা ক্ষমতা বঢ়োৱাৰ লগে লগে ঋণ আকৌ পুনৰ দিব পৰা হৈ যাব তো এনেদৰে কি হয় পৰিৱৰ্তনহীন নগদ সংৰক্ষণ অনুপাতৰ জৰিয়তে কি কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ কৰে ছাত্ৰসকল ইমানখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা মই আৰু অধিক তোমালোকৰ লগত আজি আলোচনা নকৰো কিয়নো বেছি দীঘলীয়া কৰি আলোচনা কৰিলে ভিডিওটো দীঘল হ'ব আৰু তোমালোকে ইয়াৰ পৰা নেটৰ পৰা চাবলৈ অসুবিধা হ'ব গতিকে ইয়াৰ পৰৱৰ্তী ক্লাছত মই বাকিখিনি তোমালোকৰ লগত আলোচনা কৰিম খুব কম সময়তে এইখিনি তিনিটা আলোচনা কৰিলো আশা কৰিলো তোমালোকে বুজি পাইছা আৰু ইয়াৰ ওপৰত যদি তোমালোকে বিশেষ যদি জানিবলগীয়া থাকে মোৰ লগত তোমালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰা ফোনৰ জৰিয়তে বা হোৱাটছএপৰ জৰিয়তে তোমালোকে যোগাযোগ কৰিব পাৰা আৰু এইখিনি বস্তু তোমালোকে বুজি ভালদৰে খৰচি মাৰি বুজি পঢ়ি ফেলে কি বুজি পালা এখন কাগজত লিখি তোমালোকৰ এছাইনমেন্ট হিচাপে মোৰ গ্ৰুপত জমা দিবা এইখিনি কৈ মই আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ